নগাঁও গড়জন ঘটনা সম্পৰ্কে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ সংবাদমেল ভাস্কৰজ্যোতি চৰকাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰে। অনুপম সূত্ৰধৰে গুণোদৰ চৰকাৰসহ সৰুধনী চৰকাৰ আৰু জয়স্মিতা চৰকাৰক হত্যা কৰা প্ৰত্যক্ষ কৰি অমল চৰকাৰে অনুপম সূত্ৰধৰে হত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে 405/24 103-1 BNS 406/24 329 B নম্বৰৰ গোচৰত তদন্ত আৰম্ভ কৰিছিল। ইতিমধ্যে অমল চৰকাৰক গ্ৰেপ্তাৰ কৰে। এফআইআৰ কেছ দিয়া দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে। 23 চনত তেওঁলোকৰ কেছ এফআইআৰ দিয়া হৈছে আৰু তাৰপিছত এই বছৰ মে' মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে। বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম চৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়ে। আমাৰ তথ্য আছে, ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে আৰু ঠিক তেনেকৈ যোনদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটীত যোৱা কথা আছিলে, ঘৰত থকাৰ কথা আছিলে, কিন্তু পিছদিনাখন তেওঁৰ ছুটী গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে সেইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত ল'ৰাজনক তেওঁ প্ৰকাশো কৰিছে আৰু যিজন তেওঁ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম সূত্ৰধৰে ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে। তেওঁলোক বেলেগৰ ওপৰত জড়িত থকাৰ কথা কৈছে নেকি কোনোবা? এইখিনিয়ে গোটেইখিনি তথ্য আৰু বেলেগ কোনো ধৰণৰ অমল চৰকাৰ কি হয়? চৰকাৰৰ নামটো অমল চৰকাৰ গুণোদৰ চৰকাৰৰ পৰিয়ালৰ হয়, তেওঁলোকৰ একে পৰিয়ালৰ, তেওঁৰ খুৰা গুণোদৰ চৰকাৰ, খুৰা মানে অনুপম সূত্ৰধৰে গুণোদৰ সূত্ৰধৰ পৰিয়াল। নাই আপুনি আকৌ অনুপম সূত্ৰধৰে হত্যা কৰিলে জয়স্মিতা, সুৰাধনী আৰু গুণোদৰ। এই সুৰাধনী চৰকাৰক হত্যা কৰি থকা সময়তে এখেতে প্ৰত্যেকবাৰ চিঞৰ নাপায় দৌৰি যায় দেখে, তেতিয়া তেওঁ ৰখাবলৈ চেষ্টা কৰে, পিছফালৰ পৰা ধৰে আৰু তাৰপিছতে তেওঁলোকৰ মাজত হেৰি হয়, স্কাফুল হয় আৰু তেওঁ ভৰিত আঘাত পাইছিল। তাৰ ঘাপ আছে তেওঁৰ ভৰিটো আৰু তাৰপিছতে তেওঁ হত্যা কৰে আৰু তাৰপিছত তেওঁৰ যিখিনি এভিডেঞ্চ থাকে, চোলা পঢ়োৱা বা যিটো আপোনাৰ গেঞ্জি তেজ লাগিছিলে সেইখিনি তেওঁ জ্বলাইও দিছে আৰু প্লাছ ওচৰৰ পুখুৰীতে হাত চাত দি তেওঁ চফা হৈছে আৰু আমাক কথাটো তেওঁ নিজে আজি আমাক গোটেইখিনি অৱগত কৰিছে। চুপাৰী কিলাৰ ব্যৱহাৰৰ কথা যিটো সন্দেহ কৰা হৈছিল সম্পূৰ্ণ চুপাৰী এইটোতো আমি কেতিয়াও সন্দেহ কৰা নাই, এইটো সংবাদ মাধ্যমে সন্দেহ কৰিছে। আমাৰ ফালৰ পৰা কেতিয়াও আমি কাকো কোৱাও নাই বা আমি এনেকুৱা সন্দেহ কৰা নাই। 5জন লোকক আটক কৰা হৈছিল, বাকী কেইজনক নাই, আমি 5জন নহয়, আমি পৰ্যায়ক্ৰমে আমি সদায় 3-4জনকৈ ব্যক্তি সোধা পোছা কৰিছোঁ আৰু যিমানখিনি আমি টেকনিকেল ইনপুট পাইছোঁ বা যিমানখিনি আমাৰ সেই ঘটনাটোৰ লগত বা সেই পৰিয়ালটোৰ লগত বা অনুপমৰ পৰিয়ালৰ লগত যিখিনি আমাৰ মানুহ জড়িত আছে সকলোকে আমি সোধ-পোছ কৰিছোঁ। যিহেতু প্ৰহাৰ কৰা হৈছিলে সেইবোৰ পাইছে নেকি? যিকেইটা দা প্ৰহাৰ কৰা হৈছিলে এখন দায়ে গোটেইকেইটা প্ৰহাৰ কৰা হৈছে, সেইখন দা আমি চিজ কৰি এতিয়া ফৰেঞ্চিক এক্সামিনেশ্যনৰ কাৰণে ইতিমধ্যে আমি হায়দৰাবাদলৈ প্ৰেৰণ কৰিছোঁ। ছাৰ ৰূপৈ থানাত কেইজন আছে এতিয়া? অমল চৰকাৰে আছে। অমল চৰকাৰে আছে। অমল চৰকাৰ এলায়েন্স বাবুল চৰকাৰ নেকি? হয়, বাবুল চৰকাৰ, এলায়েন্স বাবুল চৰকাৰ। কেছ নম্বৰ দুটা কেছ, এটা হ'ল যিটো ভাস্কৰ চৰকাৰে দিছে সেইটো 405/24 আৰু যিটো অনুপমৰ পৰিয়ালে দিছে তুলতুল পুৰী তেখেতৰ বায়ে সেইটো 406/24। বৰাগানত যিটো ভিনিয়াছ মাৰ্ডাৰ ইনচিডেণ্ট হৈছিলে, 4জন ব্যক্তি মৃত্যু হৈছিলে, 4জন ব্যক্তি, 2গৰাকী মহিলা, 2গৰাকী পুৰুষ আৰু ইতিমধ্যে আপোনালোকে এই বাতৰি প্ৰকাশ কৰিছে। আজি আমি এই গোটেই মাৰ্ডাৰ কেছটো ছল্ভ কৰিবলৈ সক্ষম হওঁ। প্ৰথম যিজন দুটা এফআইআৰ আমাৰ ইয়াত এই সংক্ৰান্তে ৰুজু হৈছিলে। এখন এফআইআৰ দিছিলে ভাস্কৰ চৰকাৰ, য'ত বৰাগানত যিটো হত্যাকাণ্ড হৈছিলে, য'ত জয়স্মিতা চৰকাৰ, সুৰাধনী চৰকাৰ আৰু গুণোদৰ চৰকাৰৰ মৃত্যু হৈছিলে। সেই সম্পৰ্কে ভাস্কৰ চৰকাৰে এখন আমাক এফআইআৰ দিয়ে। সেইখন এফআইআৰ হ'ল কেছ নম্বৰ 405/24 আৰু যিজন অনুপম সূত্ৰধৰ নগাঁৱৰ যিজন বাসিন্দা, তেওঁৰ ঘৰৰ পৰা আমি এখন এফআইআৰ পাওঁ, তুলতুল পুৰী বুলি তেখেতে এখন এফআইআৰ দিয়ে। সেই কেছ নম্বৰটো হ'ল 406/24। আমি
এইকেইদিন ইনভেষ্টিগেশ্যন কৰি টেকনিকেল ইনভেষ্টিগেশ্যন আৰু আমাৰ যিটো হিউমেন ইণ্টেলিজেঞ্চ বা আমাৰ যিখিনি তথ্য আমি ঘটনাস্থলীত পাওঁ গোটেইখিনি আমি চালি জাৰি চাই আমি এইকেইদিন কেইবাজন ব্যক্তিক জেৰা কৰোঁ আৰু ঘটনাৰ দিনাখন আমাৰ 7:49 জয়স্মিতা আৰু নৱস্মিতাৰ মাজত কমিউনিকেশ্যন তাৰ পিছৰ পৰা কমিউনিকেশ্যন নাছিলে আৰু পুলিচে খবৰ পাইছিলে 8টা ভিতৰত আমি এটা সন্দেহ কৰিছিলোঁ যে এইখিনি সময়ৰ ভিতৰতে যিটো ঘটনা হৈছে এইখিনি সময়ৰ ভিতৰতে হোৱা বুলি আমি সন্দেহ কৰিছিলোঁ কিন্তু আজি যোৱাকালি আমি এটা তথ্য পালোঁ যে 8:12লৈকে কমিউনিকেশ্যনত আছিলে ইণ্টাৰনেট কমিউনিকেশ্যনত আছিলে জয়স্মিতাৰ মৃত্যুৰ আগতে আৰু সেইটোৰ ভিত্তিতে আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল চৰকাৰ তেওঁক আমি জেৰা কৰোঁ আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে তেতিয়া তেওঁৰ ঘৰটো এই ঘটনাস্থলীৰ 4টা ঘৰ আঁতৰত আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিল তেতিয়া তেওঁ শব্দ শুনা পায় চিঞৰ শুনা পায় তেওঁ ঘটনাস্থলীত যায় আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে সুৰাজনী চৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁক বচাবলৈ যায় পিছফালৰ পৰা ধৰে তেওঁকো আঘাত কৰে তেওঁ ভৰিত অকণমান আঘাত পায় আৰু তাৰ মাজত হাতাহাতি হয় দুইজনৰ ভিতৰত আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল চৰকাৰে তেওঁকো হত্যা কৰে তাৰপিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত থয় আৰু যিটো চোলা আৰু যিটো গেঞ্জি পিন্ধি আছিলে তেওঁ সেইটো আমাক জ্বলাই দিয়া বুলি আজি স্বীকাৰোক্তি দিছে এতিয়া আমাৰ এইখিনিলৈকে তদন্তত পাইছোঁ গতিকে অনুপম সূত্ৰধৰে নগাঁৱৰ পৰা গৈ বৰাজানত গৈ তেওঁ 3জন ব্যক্তিক হত্যা কৰে কৰাৰ সময়তে যিজন 3 নম্বৰ ব্যক্তি আছিলে তেওঁৰ নাম হ'ল সুৰাজনী চৰকাৰ তেখেতক হত্যা কৰাৰ সময়তে অমল চৰকাৰে প্ৰত্যক্ষ কৰে আৰু তেওঁ সেই হত্যাকাৰীজনক তাতে অনুপম সূত্ৰধৰক তাতে হত্যা কৰে অমল চৰকাৰে এইখিনিলৈকে আমি তদন্তত পাইছোঁ